এমি আছামৰ আন এটা নতুন সৰু ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডসকল, আপোনালোকে নিশ্চয় থাম্বনেইলটো চাব পাৰিছে আৰু এই থাম্বনেইলটোত যিখিনি লিখা আছে মই সেইখিনিক লৈয়ে আজিৰ এই ভিডিঅ'টোত এক্সপেক্টেড আলোচনা কৰিম। তো সঁচাই 2022 বৰ্ষত নতুন কৰি টেট পৰীক্ষা অনুষ্ঠিত হ'বনে বা নতুন কৰি টেট পৰীক্ষা অনুষ্ঠিত হোৱাটো কিমান দূৰ চান্স আছে, আনহাতে টেট অনুষ্ঠিত নোহোৱাকৈ 17,099টা পদ যে ভেকেন্সি হৈ আছে, এই পদকেইটা নতুন কৰি টেট অনুষ্ঠিত নোহোৱাকৈ টেট উত্তীৰ্ণসকলৰ বাবে বিজ্ঞাপন হিচাপে প্ৰকাশ পাবনে? তো এইখিনিক লৈ মই আজিৰ ভিডিঅ'টোত এক্সপেক্টেড আলোচনা কৰিম। তো বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো ফ্ৰেণ্ডসকল, সঁচাই 2022 চনত নতুনকৈ টেট অনুষ্ঠিত হ'বনে বা হোৱাৰ কিমান দূৰ চান্স আছে, ইয়াক লৈ প্ৰথমত মই আলোচনা কৰিছোঁ। তো আমি তেতিয়াৰ পৰা চাই আহিছোঁ যে প্ৰথমটো টেট অনুষ্ঠিত হৈছিলে আমাৰ 2012 বৰ্ষত আৰু তাৰ পিছতে দ্বিতীয়টো টেট পৰীক্ষা অনুষ্ঠিত হ'ল আপোনালোকৰ 2019 বৰ্ষত। তো ইয়াতে ব্যৱধান দেখিবলৈ পাইছে প্ৰায় 7-8 বছৰমান ক'ব লাগে। তো 7 বছৰ বা 8 বছৰ ডিফাৰেঞ্চ এটা পৰিলক্ষিত হৈছে আৰু তাৰ পিছতে আপোনালোকৰ 2021 বৰ্ষত পুনৰবাৰ টেট পৰীক্ষা অনুষ্ঠিত হ'ল, যিটো যোৱাবেলি আমাৰ পৰীক্ষাটো অনুষ্ঠিত হ'ল আৰু তাৰ ৰিজাল্টটো আপোনালোকৰ ঘোষণা হ'ল 2022 বৰ্ষত। তো আপোনালোকে নিশ্চয় জানে। তো ইয়াত এটা ডিফাৰেঞ্চ আহিছে, 2 বছৰৰ ডিফাৰেঞ্চ আহিছে। তো আমি দেখিবলৈ পালোঁ 2011-12 যেতিয়া টেট অনুষ্ঠিত হ'ল, তাৰপিছত 19ত হ'ল 7-8 বছৰৰ ডিফাৰেঞ্চ হ'ল আৰু তাৰপিছতে 2021 বৰ্ষত হ'ল এইটো 2 বছৰৰ ব্যৱধান এটা দেখিবলৈ পোৱা গ'ল। তো আমাৰ 2021 বৰ্ষত যদিও টেট পৰীক্ষা অনুষ্ঠিত হ'ল, কিন্তু তাৰ ৰিজাল্টটো কিন্তু ফলস্বৰূপে 2022 বৰ্ষত ঘোষণা কৰিলে, 2022 বৰ্ষত গৈ ৰিজাল্টটো ডিক্লেয়াৰ কৰিলে। আৰু এইখিনিতে এটা ডাঙৰ এটা প্ৰব্লেম যিটো আছিলে, এইখিনিও আমাৰ অসম চৰকাৰে মানে সলিউশ্যন কৰি দিলে, যিটো সমাধান কৰি দিলে। এইটো হ'ল এটা ডাঙৰ মানে জটিল সমস্যা আছিলে। এইটো আছিলে আমাৰ যিটো ৰিইভালুৱেশ্যন। আপোনালোকে নিশ্চয় জানে যে ৰিইভালুৱেশ্যন প্ৰচেছটো বহুত এটা জটিল প্ৰচেছ আছিলে আৰু এইখিনিও আমাৰ 2022 বৰ্ষত কি কৰিলে, আমাৰ অসম চৰকাৰে এইখিনি মানে শেষ কৰিলে বা এইখিনি ৰিইভালুৱেশ্যন প্ৰচেছটো কৰি দিলে। তো ৰিইভালুৱেশ্যনটো কিন্তু আচলতে এটা ডাঙৰ মানে প্ৰচেছ আছিলে, যিহেতু পৰীক্ষা হোৱাৰ পিছত পুনৰাই এইটো মানে ৰিজেক্ট কৰি পুনৰবাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰা বহুত মানে এটা ডাঙৰ মানে কাম, কিয়নো এইটো আমি একেবাৰে ধেমালি কৰিব বা ধেমালি বুলিব নোৱাৰি। কিয়নো ৰিইভালুৱেশ্যনটো আমি সকলোৱে জানো, ৰিইভালুৱেশ্যন মানে পুনৰবাৰ, ইভালুৱেশ্যন যিটো মূল্যায়ন, এটা পৰীক্ষা মানে পুনৰবাৰ মূল্যায়ন কৰি ৰিজাল্ট ডিক্লেয়াৰ কৰা, এইটো প্ৰায় ক'ব লাগে টেট পৰীক্ষাৰ দৰেই। তো এইখিনি আমি নকওঁ। তো আমাৰ অসম চৰকাৰে ভালেখিনি মানে 2022 বৰ্ষত মানে কাম কৰিছে, যিহেতু টেট পৰীক্ষা যদিও 2021 বৰ্ষত হৈছিলে, কিন্তু 2022 বৰ্ষত গৈ ৰিইভালুৱেশ্যন হ'ল, ৰিজাল্ট ডিক্লেয়াৰ হ'ল। তো যদিও অসম চৰকাৰে 2021 বৰ্ষত টেট পৰীক্ষা অনুষ্ঠিত কৰিছিলে, কিন্তু তাৰ ভালেখিনি প্ৰভাৱেই 2022 বৰ্ষত গৈ পৰিছে। কিয়নো ৰিইভালুৱেশ্যন প্ৰচেছটো বহুতেই এটা ডাঙৰ প্ৰচেছ হয়, কিয়নো ৰিজেক্ট কৰি পুনৰবাৰ মূল্যায়ন কৰাটো এটা মানে ধেমালিৰ কথা নহয়, ই এটা ডাঙৰ জটিল কাম। আৰু এইখিনি কামো আমাৰ 2022 বৰ্ষতেই মানে অসম চৰকাৰে সম্পন্ন কৰিছে। কিন্তু আমাৰ NCERTৰ যিটো গাইডলাইন আছে, NCERTৰ তো এই গাইডলাইন অনুসৰি আমাৰ অসম চৰকাৰে কৈছে যে প্ৰতি বছৰে বছৰে টেট পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। তো হয়, আমাৰ অসম চৰকাৰে যদি ইচ্ছা কৰে আমাৰ টেট পৰীক্ষাখন প্ৰতি বছৰে বছৰে অনুষ্ঠিত কৰিব পাৰিব। কিন্তু এইবাৰ সঁচাকৈ 2022 বৰ্ষত টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ কিমান দূৰ চান্স আছে। তো আপোনালোকে নিশ্চয় কথাখিনি জানিবই পাৰিলে যে অসম চৰকাৰে 2021 বৰ্ষত টেট পৰীক্ষা অনুষ্ঠিত কৰিলে, কিন্তু ৰিজাল্টখিনি ডিক্লেয়াৰ কৰিলে 2022 বৰ্ষত আৰু ৰিইভালুৱেশ্যনটো 2022 বৰ্ষতেই কৰিলে। আৰু 2022 বৰ্ষতে যে আপোনালোকৰ প্ৰব্লেম শেষ হৈছে এইটো নহয়, আৰু বহুখিনি মানে বাৰ্ডেন অসম চৰকাৰৰ হাতত আছে। ইতিমধ্যে আপোনালোকে নিশ্চয় জানে যে অসম চৰকাৰে আৰু কম্বাইন এক্সাম অনুষ্ঠিত কৰিবলৈ গৈ আছে। এইবিলাক আপোনালোকৰ এই 2022 বৰ্ষতে অনুষ্ঠিত হ'বলগীয়া আছে।
তো গতিকে আমি দেখিবলৈ পালোঁ যে অসম চৰকাৰৰ হাতত আৰু বহুখিনি মানে কাম মানে আছে, যিহেতু ইতিমধ্যে 2022 বৰ্ষৰ মে' মাহ চলি আছে। আমি মানে এইখিনিতে অনুমান কৰিব পাৰোঁ যে 2022 বৰ্ষত টেট পৰীক্ষাটো অনুষ্ঠিত হোৱাৰ ইমান চান্স নাই। 2023 বৰ্ষত হোৱাৰ চান্স আছে, কিন্তু 2022 বৰ্ষটোত মানে টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ ইমান চান্স নাই। হয়তো কিছুমানে কমেণ্ট কৰিব পাৰে যে আপুনি কিয় তেনেকুৱা ক'লে। মই কিন্তু কাৰো বিৰোধিতা কৰা নাই, কিন্তু মই যিটো লিগেল এইটোৱে কৈছোঁ, যদি অসম চৰকাৰে অনুষ্ঠিত কৰে তো ভাল কথা। তো অসম চৰকাৰে পৰৱৰ্তী সময়ত কি কৰে সেয়া লক্ষণীয় হ'ব। কিন্তু মোৰ যিটো এইটো ব্যক্তিগত কথা, মোৰ যিটো মানে এইটো এক্সপেক্টেড, মই এইটো কৈছোঁ যে 2022 বৰ্ষত টেট পৰীক্ষাটো অনুষ্ঠিত হোৱাৰ মানে সিমান চান্স নাই। কিহৰ কাৰণে আপোনালোকে নিশ্চয় জানিব পাৰিছে যে অসম চৰকাৰে 2021 বৰ্ষত টেট পৰীক্ষা অনুষ্ঠিত কৰিলে আৰু ৰিজাল্টটো ফলস্বৰূপে 2022 বৰ্ষত ডিক্লেয়াৰ হ'ল আৰু ৰিইভালুৱেশ্যন প্ৰচেছটো আপোনালোকৰ 2022তে ক্লিয়াৰ কৰা হ'ল। গতিকে ৰিইভালুৱেশ্যনটো এটা ডাঙৰ কাম আছিলে, এইখিনিও 2022 বৰ্ষতে হ'ল। সেই ফলস্বৰূপে ক'ব পৰা যায় যে 2022 বৰ্ষত নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ মানে পূৰ্ণ সম্ভাৱনা নাই, ইমান মানে সম্ভাৱনা নাই। তো চান্স থাকিলেও মানে এনেকুৱা চান্স নাই যে পৰীক্ষা হ'বই। কিন্তু 2023 বৰ্ষত আমি ক'ব পাৰোঁ যে টেট পৰীক্ষা অনুষ্ঠিত হ'ব। তো টেট পৰীক্ষা অনুষ্ঠিত হ'ব নে নহ'ব সেইখিনি মানে সঠিক ক'ব পৰা নাযায়, কিন্তু মোৰ যিটো এক্সপেক্টেড এটা আইডিয়া আছিলে সেইখিনি মই প্ৰকাশ কৰিলোঁ যে সেই সাপেক্ষে মই ক'ব পাৰোঁ যে 2022 বৰ্ষত টেট পৰীক্ষা নতুনকৈ অনুষ্ঠিত হোৱাৰ চান্সটো বহুতেই কম আছে। তো ফ্ৰেণ্ডসকল, মোৰ দ্বিতীয় টপিকটো আছিলে যে টেট অনুষ্ঠিত নোহোৱাকৈ 70,099টা পদৰ বিজ্ঞাপন টেট উত্তীৰ্ণসকলৰ বাবে প্ৰকাশ পাবনে? তো বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো কিন্তু বহুতেই সহজ বুলি ক'ব পৰা যায়, কিয়নো যদি টেট পৰীক্ষা নতুন কৰি অনুষ্ঠিত নহয় তেনেহ'লে 70,099টা পদ আপোনালোকৰ কাৰণে বিজ্ঞাপন হিচাপে প্ৰকাশ পাবই পাব। কিয়নো অসম চৰকাৰৰ এইটো প্ৰতিশ্ৰুতি আছে যে 2022 বৰ্ষতে 1 লাখ নিবনুৱাক চাকৰি দিব আৰু 2 লাখ ব্যক্তিগত খণ্ডত কি কৰিব, কৰ্মসংস্থাপন কৰিব। তো যিহেতু চৰকাৰী বিভাগত 1 লাখ চাকৰি পূৰ কৰিবলৈ হ'লে আৰু বহুতো মানে চাকৰিৰ দৰকাৰ আছে, কিন্তু ইতিমধ্যে যদি আৰু 70,099টা পদ শিক্ষা বিভাগত ভেকেণ্ট হৈ আছে আৰু এছএছৰ অধীনতো আমি জনামতে ক'ব পাৰোঁ যে তাতো কিছু পদ ভেকেঞ্চি হৈ আছে। তো যদি এইখিনি ওলাই দিয়ে প্ৰায় 22,000 মান এছএছে আৰু আপোনালোকৰ ডিইৰ যিটো এডভাৰ্টাইজ আছে সেইখিনি যদি প্ৰকাশ পায় তেনেহ'লে কিন্তু যিসকল টেট উত্তীৰ্ণই এতিয়ালৈকে বহি আছে তেখেতসকলৰ কিন্তু 80-90% মানে চাকৰি পাবলৈ সক্ষম হ'ব আৰু অসমৰ পৰা তেনেকুৱা শিক্ষিত টেট উত্তীৰ্ণবিলাকৰ কিন্তু যিটো বেকাৰ সমস্যা এইটো কিন্তু মানে সমাধান হ'বলৈ সক্ষম হ'ব আৰু তেতিয়া কিন্তু তেখেতসকলৰ জীৱনটো এন্ধাৰৰ পৰা পোহৰলৈ আগুৱাই যাব। তো আমি ভাবোঁ যে এইখিনি নতুন কৰি টেট অনুষ্ঠিত নোহোৱাকৈ মানে টেট উত্তীৰ্ণসকলৰ বাবে যদি বিজ্ঞাপনটো প্ৰকাশ পায় তেনেহ'লে হয়তো অসম চৰকাৰৰ যে বাৰ্ডেন আছিলে সেই বাৰ্ডেনটো অলপ কমিব, কিয়নো এখেতসকল যে টেট উত্তীৰ্ণ হৈছে এইটো কিন্তু আকৌ অসম চৰকাৰে টেট পৰীক্ষা অনুষ্ঠিত কৰিছিলে আৰু অসম চৰকাৰকে কিন্তু এখেতসকলক নিযুক্তি প্ৰদান কৰিব লাগিব। হয়তো কিছুমানে ভাবিব পাৰে যে আপুনি কিয় টেট পৰীক্ষা অনুষ্ঠিত হ'বলৈ নকয় নতুন কৰি। তো মই এইটো বাধা দিয়া নাই যে টেট পৰীক্ষা কিয় অনুষ্ঠিত নহ'ব। টেট পৰীক্ষা অনুষ্ঠিত হওক, এইটো ভাল কথা, কিন্তু এইটো সকলোৰে বাবে এটা ৰুল থাকিব লাগিব। হয়তো আপুনি আজি পাছ কৰিব, যে পাছ কৰাৰ পিছত যেতিয়া আপুনি চাকৰি নাপাব তেতিয়া কিন্তু আপোনালোকে আৰু এটা মানে প্ৰব্লেমত পৰি থাকিব লাগিব। গতিকে যে এইটো এটা ডিচিপ্লিন আহিব লাগে যে টেট পাছ কৰিব, পাছ কৰাৰ পিছত তেওঁলোকক নিযুক্তি প্ৰদান কৰিব লাগিব। হয়তো 100%ৰ ভিতৰত 70% হ'লেও নিযুক্তি প্ৰদান কৰিব লাগিব। গতিকে আমি এইটো মানে কোৱা নাই বা বিৰোধিতা কৰা নাই যে টেট পৰীক্ষা অনুষ্ঠিত যাতে নহয়, অসম চৰকাৰে অনুষ্ঠিত কৰক টেট পৰীক্ষা, কিন্তু যিসকল টেট উত্তীৰ্ণই নিবনুৱাৰ দৰে পৰি আছে তেখেতসকলক কৰ্মসংস্থাপন দিয়াৰ এটা ব্যৱস্থা কৰিব লাগিব অসম চৰকাৰক। তো ফ্ৰেণ্ডসকল, এইখিনিয়ে নহয়, তো মই যেটো কৈছোঁ ভালৰ কাৰণ বুলিয়ে কৈছোঁ, কিয়নো আজি হয়তো আপুনি টেট পৰীক্ষাত পাছ কৰা নাই, ভাবি আছে যে টেট দিম, কিন্তু টেট যেতিয়া আপুনি দিব, টেট পৰীক্ষাত পাছ কৰি উত্তীৰ্ণ হৈ বহি থাকিব, তেতিয়া কিন্তু আপুনি আৰু
কোনো ধৰণৰ কাম কৰিব নোৱাৰিব তেতিয়া কিন্তু এই চাকৰিৰ মানে আশা লৈ বা বাট লৈ চাই থাকিব গতিকে তেনেকুৱা এটা প্ৰচেছ আহিব লাগে যে টেট পৰীক্ষা অনুষ্ঠিত মানে কৰি টেটৰ চাকৰিখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগিব গতিকে মই ভাবোঁ যে যিখিনি টেট উত্তীৰ্ণ এতিয়ালৈকে বহি আছে তেখেতসকলক নিযুক্তি দি পেলাই নতুন টেট অনুষ্ঠিত কৰাটো বেছি ভাল হ'ব কিন্তু এইখিনি মই কোৱা নাই যে যাতে টেট পৰীক্ষা অনুষ্ঠিত নহয় টেট পৰীক্ষা অসম চৰকাৰে অনুষ্ঠিত কৰক কিন্তু যিসকল নিবনুৱাই পৰীক্ষাত পাছ কৰি বহি আছে তেখেতসকলকো এটা কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব দিব লাগে কিয়নো তেখেতসকলৰ ফেমিলি আছে তেখেতসকলে বহুত আশাৰ দ্বাৰা পৰীক্ষাত পাছ কৰিছে তেখেতসকলে মেধাৰ ভিত্তিত উত্তীৰ্ণ হৈ বহি আছে তো এই কাৰণে মই এইটো অসম চৰকাৰক অনুৰোধ জনাইছোঁ যাতে অসম চৰকাৰে মানে তেনেকুৱা প্ৰচেছ হাতত নলয় যে টেট পৰীক্ষা নতুনকৈ পুনৰবাৰ অনুষ্ঠিত কৰিহে ৭০,০৯৯টা পদৰ এডভাৰ্টাইজ কৰিব গতিকে মই ভাবোঁ যে যিসকল হয়তো টেট পৰীক্ষাত উত্তীৰ্ণ হৈ বহি আছে তেখেতসকলৰ বাবে এই এডভাৰ্টাইজমেণ্টৰ যদি প্ৰকাশ পায় তেনেহ'লে কিন্তু অসমত টেট উত্তীৰ্ণ আৰু নাথাকে তো খুব কমে থাকিব ক'ব লাগে যে 80% পাবলৈ সক্ষম হ'ব জাষ্ট কেৱল মাত্ৰ 20% বা 10% মানুহে পেণ্ডিং হৈ থাকিব গতিকে মই এইটো অসম চৰকাৰক মানে ক'ব বিচাৰিছোঁ যাতে অসম চৰকাৰে টেট উত্তীৰ্ণসকলৰ মুখৰ ফালে অলপ চাই আৰু চাই চিন্তিহে তেখেতসকলৰ কামখিনি আগুৱাই লৈ যায় এইখিনি মই চৰকাৰৰ ওচৰত মানে অলপ আহ্বান জনাইছোঁ যাতে নতুন কৰি টেট পৰীক্ষা অনুষ্ঠিত পুনৰবাৰ নকৰে যিহেতু বহুতো কেণ্ডিডেটছে এতিয়াও নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে এইখিনিতে আৰু এটা কথা যেতিয়া 2012 বৰ্ষত টেট পৰীক্ষা অনুষ্ঠিত হ'ল তাত কিন্তু প্ৰায় 50,000 এবভ তাত টেটত উত্তীৰ্ণ হ'ব পাৰিছিলে কিন্তু তাত কিন্তু নিযুক্তি পাইছিলে ক'ব লাগে যে 95% নিযুক্তি পাবলৈ সক্ষম হৈছিলে আৰু যেতিয়া দ্বিতীয়বাৰ আৰু যেতিয়া সেকেন্ড টাইম 2019 বৰ্ষত টেট পৰীক্ষা অনুষ্ঠিত হ'ল তেতিয়াও কিন্তু নিযুক্তি পাইছিলে কিন্তু গোটেইখিনি নিযুক্তি পোৱা নাছিলে কিন্তু তাতে কিন্তু তিনিটা ফেজত নিযুক্তি দিয়া হৈছিলে যেহেতু ডিইৰ ফালৰ পৰা দুটা ফেজ পাইছিলে ডিইৰ ফালৰ পৰা অৰ্থাৎ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা ৰেগুলাৰ পোষ্টত দুটা এডভাৰ্টাইজ পাইছিলে আৰু এছএছএ যেটো আমাৰ যেটো সৰ্বশিক্ষা অভিযান যেটা আছিলে সেই এছএছৰ অধীনত কিন্তু এটা ফেজ পাইছিলে গতিকে ক'বলৈ গ'লে 2019 বৰ্ষত টেট উত্তীৰ্ণসকলে তিনিটা ফেজত নিযুক্তি পাইছিলে ক'ব পৰা যায় এইটো কিন্তু 2021 বৰ্ষত টেট উত্তীৰ্ণসকল কিন্তু কেৱল এটা মাথনহে ফেজ পালে তো গতিকে 2021 বৰ্ষৰ টেট উত্তীৰ্ণসকলকো আৰু দুটা ফেজ দিব লাগে কিয়নো অল আৰ ইকুৱেল অফ আই ইন দি ল আইনৰ চকুত সকলো সমান হ'ব লাগিব কিয়নো 2012 বৰ্ষৰ যদি গোটেইখিনি নিযুক্তি পাব পাৰে আকৌ 2019 বৰ্ষৰ যদি তিনিটা ফেজত নিযুক্তি পাব পাৰে কিন্তু 2021 বৰ্ষৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকল কিয় এটা ফেজ পাব এইখিনি কিন্তু এটা লিগেল কথা হয় তো এইটো মই কাৰো বিৰোধিতা কৰা নাই তো মই যেটো লিগেল কথা এইখিনিয়ে কৈছোঁ হয়তো ইয়াতে কোনো বেয়া পোৱাৰ একোই নাই কিয়নো আপোনালোকে ভাবিব হয়তো আপোনালোকে এদিন নতুন কৰি টেট পৰীক্ষা দিবলৈ যাব তো আপোনালোকে যদি তেনেকুৱা এটা বেমিজালিত পৰি থাকে হয়তো আপোনালোকৰ মনত বেয়া লাগিব গতিকে আপোনালোকে এতিয়া বেয়া নাপাব কিয়নো সকলোখিনি কাম প্ৰচেছ মতে গ'লেহে মানে অসমটো মানে এটা ভাল মানে অসম বা সুস্থ বা শক্তিশালী অসম হিচাপে গঢ়ি উঠিব বা গঢ় লৈ উঠিব পাৰিব বুলি আমি ভাবোঁ তো যিকিয়ে নহওক এইখিনি আছিলে তো মোৰ মতে মই কৈ দিলোঁ যে 2022 বৰ্ষত হয়তো টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা নাই কিয়নো আপোনালোকে নিশ্চয় জানিব পাৰিছে মোৰ কথাখিনি বা বুজিব পাৰিছে যে 2022 বৰ্ষত বহুখিনি মানে বাৰ্ডেন গ'ল বা 2022 বৰ্ষত ৰিভলিউশ্যন প্ৰচেছটো গ'ল আৰু বহুখিনি বাৰ্ডেন অসম চৰকাৰলৈ মানে পৰি আছে তো এইখিনিতে মই ক'ব পাৰোঁ 2022 বৰ্ষত নতুন কৰি টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ খুবেই কম চান্স আছে আৰু ৭০,০৯৯টা পদৰ যি ভেকেণ্ট হৈ আছে পোষ্ট সেইখিনিৰ বাবে মই অসম চৰকাৰলৈ আবেদন কৰিলোঁ বা আহ্বান জনালোঁ যাতে ৭০,০৯৯টা পদ টেট উত্তীৰ্ণসকলৰ বাবে মানে অচিৰেই বা অতি সোনকালে বিজ্ঞাপন এটা প্ৰকাশ পায় তো তাৰ বাবে মই অসম চৰকাৰলৈ আবেদন ৰাখিছোঁ বা অনুৰোধ জনাইছোঁ তো এইখিনি আবেদন যে মই অসম চৰকাৰলৈ জনালোঁ তো অসম চৰকাৰৰ হয়তো যি ভাল হয় সেইটোকে কৰিব পৰৱৰ্তী সময়ত অসম চৰকাৰে কি কৰে
সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ফ্ৰেণ্ডসকল, হয়তো কিছুমানে মোৰ এই ভিডিঅ'টোত বেয়া পাব পাৰে, তো গতিকে মই তেখেতসকললৈ মই কৰৰ জোৰে অনুৰোধ ৰাখিছোঁ যাতে আপোনালোকে কোনেও বেয়া নাপায়। যিহেতু আপোনালোকেও হয়তো এদিন টেট পৰীক্ষা দিবলৈ যাব বা টেটত পাছ কৰি বহি থাকিব, তেতিয়া কিন্তু আপোনালোকৰ মনতো তেনেকুৱা এটা কষ্ট অনুভৱ হ'ব। গতিকে আপোনালোকে সকলোৰে হৈ মাত মাতক যাতে আপোনালোকৰ দিন এদিন আহে, তেনেকুৱা টেটত পাছ কৰি এটা চাকৰি পাবলৈ সক্ষম হয়। এনেকুৱা মাতক বা নিজৰ মনতে তেনেকুৱা এটা আস্থা ৰাখক, কিয়নো নিজৰ কাৰণে যদি কান্দা যায় কেতিয়াও কিন্তু ছাকচেছ হ'ব পৰা নাযায়। বেলেগৰ কাৰণেহে আমাক কান্দিব লাগিব বা বেলেগৰ ফালেহে মোক মাত মাতিব লাগিব। অকল নিজৰ স্বাৰ্থৰ ফালে যদি চোৱা যায় তেতিয়া কিন্তু ভৱিষ্যতত কোনো কৃতকাৰ্যতা কৰিব পৰাটো বহুত টান হৈ পৰে। গতিকে বেলেগৰ হৈ আমাক মাত মাতিব লাগিব বা বেলেগৰ যাতে ভাল হয় সেইখিনিক লৈ মোৰ মনত আস্থা ৰাখিব লাগিব। সকলোৰ বাবে মনত এটা মানে আশীৰ্বাদ তথা দোৱা ৰাখিব লাগিব, তেতিয়াহে হয়তো নিজে এদিন মানে ভৱিষ্যতত মানে কৃতকাৰ্যতা লাভ কৰিব পৰা যাব বুলি মই ভাবোঁ। সদৌ শেষত কোনে কোনে নতুনকৈ টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ অপেক্ষাত আছে, তো আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নেপাহৰিব। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টোৰ মূল উদ্দেশ্য এইখিনি আছিলে। তো যদিহে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব আৰু পাৰিলে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনত প্ৰেছ কৰি ন'টিফিকেশ্যনটো অল অপশ্যনত ৰাখি দিব, আৰু যাতে মই এনেধৰণৰ কোনো ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে সকলোতকৈ আগত পাবলৈ সক্ষম হয়। শেষত সকলোৰে সুস্থ কামনা কৰি মোৰ ভিডিঅ'ৰ সামৰণি মাৰিলোঁ। সকলোলৈ ধন্যবাদ।